শিমলুগুৰি আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ চহৰ অঞ্চলৰ পৰা আটক সাংবাদিক আক্ৰমণৰ ঘটনাৰ লগত জড়িত মূল অভিযুক্তক। ৩১ জুলাইত শিমলুগুৰিত তেতেলীগুৰিত গৰু চোৰৰ দলে ৩ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষীয়ে চলোৱা এক অভিযানত নগাঁৱত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে কুখ্যাত গৰু চোৰ হাফিজুৰক। আনহাতে সাংবাদিক নিগ্ৰহ হোৱা ঘটনাৰ লগত জড়িত ৩ জনক ৩১ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। আক্ৰমণকাৰী চাহিল আলী, ৰফিক শ্বাহ আৰু ত্ৰমিক আহমেদক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী। আৰু তাৰ পাছতে এই ঘটনাৰ লগত জড়িত হাফিজুৰক আটক কৰিছে আৰক্ষীয়ে। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।